যোৰহাটৰ সকল আপোনালোকক আমি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনাৰ বাবে আজি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আপোনালোক অহাৰ বাবে আপোনালোকৰ ওচৰত আমি ধন্য আৰু কৃতজ্ঞ হৈ ৰ'ম। আমি আচলতে আপোনালোকক জনাব বিচাৰিছোঁ যে আজি কিছুদিন ধৰি পশ্চিম যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত এৰালতলী আৰু কৰাইখোৱা এই দুখন গাঁৱৰ খেতিৰ পথাৰত বৃহৎ উদ্যোগ গঠন হ'ব বুলি তাত এটা গুজব ওলাই আছে, বাতৰি পৰিৱেশিত হৈ আছে আৰু সেই বিষয়ে আপোনালোকক ইয়াৰ যিটো সত্যতা আচল কথা এই কথাখিনি স্পষ্ট ৰূপত জনাবৰ বাবে আপোনালোকক আমি আচলতে ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ। আমি দৃষ্টিগোচৰ কৰিছোঁ যে যোৱা কিছুদিন ধৰি বিভিন্ন প্ৰচাৰ সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হৈ আছে যে স্থানীয় কৃষকসকলক এৰালতলী আৰু কৰাইখোৱা পথাৰৰ কৃষকসকলক ঠগ প্ৰবঞ্চনাৰে অতি পানীৰ দৰত মাটি ক্ৰয় কৰি আমি বাহিৰৰ কোম্পানীক মাটি গতাই দিছোঁ, এনেকুৱা ধৰণৰ কিছু কথা পোহৰলৈ কিছু কথা বাতৰি সম্প্ৰচাৰিত হোৱা পোহৰলৈ আহিছে। মই আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে মোৰ যিসকলে জানে আৰু যিসকলে নাজানে তেখেতসকলক মই কৈছোঁ, মোৰ নাম সিদ্ধাৰ্থ বৰুৱা আৰু লজি পাৰ্ক যোৰহাট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে মোক এখন এপইণ্টমেণ্ট লেটাৰ দি থৈছে এজন সংযোগ সংস্থাপক হিচাপে, যাক কয় ইংৰাজীত লিয়াজনিং পাৰ্চন। তো লিয়াজনৰ কাৰণে যিমান ডাঙৰ কোম্পানী থাকে সকলো কোম্পানীয়ে লিয়াজনৰ কাৰণে কোনো এজন উপযুক্ত ব্যক্তি যাৰ অৰ্হতা থাকে, এই অৰ্হতাটো কিন্তু অসমৰ ভিতৰত খুব কম সংখ্যক লোকৰহে আছে। এটা বিয়াৰ কাৰণে বিশেষভাৱে পৰীক্ষা নিৰীক্ষা দিব লগা যায়। ইয়াত আমাৰ সম্পূৰ্ণ আধাৰ নম্বৰ, পেন নম্বৰ সহ দি, এড্ৰেছ সহ দি আমাক এখন এপইণ্টমেণ্ট লেটাৰ দিছে। আমাৰ এটা প্ৰফেশ্যন, গতিকে কেৱল এইটো কোম্পানীৰ লগতে নহয়, বিভিন্ন কোম্পানীৰ লগত মই এইদৰে জড়িত আৰু লিয়াজনিঙৰ কাম মই কৰোঁ। সেই মৰ্মে লজি পাৰ্ক যোৰহাট প্ৰাইভেট লিমিটেড নামৰ যিটো কোম্পানী, ইয়াৰ পেৰেণ্ট কোম্পানী হৈছে মতিলাল অছৱাল কোম্পানী। মতিলাল অছৱাল লুধিয়ানাৰ এটা কোম্পানী। আপোনালোকে জানে যে মণ্টি কাৰ্লো নামৰ যিটো ব্ৰেণ্ড আছে সেই ব্ৰেণ্ডটো এইটো কোম্পানীৰে এটা ব্ৰেণ্ড আৰু তেওঁলোকৰ নাহৰ লজিষ্টিক্স বুলি এটা লজিষ্টিক্স ডিপাৰ্টমেণ্ট আছে, যি ৱেৰহাউচ নিৰ্মাণ কৰি ডাঙৰ ডাঙৰ কোম্পানীবিলাকক ভাড়ালৈ দিয়ে আৰু এই ৱেৰহাউচবিলাক অন্য ৱেৰহাউচতকৈ বেলেগ, অলপ মডাৰ্ণ হয় আৰু ইয়াত যিবিলাক ল'ৰাই চাকৰি কৰে তেওঁলোকৰ চেলাৰিও অন্য ৱেৰহাউচবিলাকত কাম কৰা ল'ৰা ছোৱালীবিলাকতকৈ দৰমহা কিছু পৃথক হয়, অলপ ভাল হয়। এতিয়া কথা হ'ল যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন অঞ্চললৈ গৈ, দেশৰ হওক বা বিদেশৰ হওক, বিভিন্ন অঞ্চললৈ গৈ ভাৰতীয় বা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন কোম্পানীবিলাকক অসমত বিনিয়োগৰ বাবে নিমন্ত্ৰণ কৰি অহাৰ সময়তে এই কোম্পানীটোৱেও এৰালতলী আৰু কৰাইখোৱা পথাৰত এটা ৱেৰহাউচ, যিটো আচলতে প্ৰদূষণ কৰিবলগীয়া তাত কোনো কথা নাই, তাত কোনো পদাৰ্থৰ বা বস্তুৰ নিৰ্মাণ নহয়, প্ৰস্তুত কৰা নহয়, কেৱল তাত মজুত কৰি ৰখা হ'ব গোডাউন, আৰু তাৰ পৰা বিভিন্ন স্থানলৈ উজনি অসমৰ বিভিন্ন স্থানলৈ তাৰ পৰা বস্তুবিলাক দি থকা হ'ব। গতিকে সেইটো এটা প্ৰথম কথা। দ্বিতীয় কথা যে আমি দেখিছোঁ যে এই মাটিখিনি, যিখিনি মাটি আমি ক্ৰয় কৰিছোঁ কোম্পানীটোৰ হৈ, সেই মাটিখিনি আপোনালোকে গ'লে দেখিব সেই মাটিখিনিত কোনো ধৰণৰ খেতি নহয়, যিকণ মাটি আমি লৈছোঁ। কাৰণ ইয়াতে কথা ওলাইছে যে শ বিঘা ভূমি বুলি ক'লে আচলতে সকলো মানুহৰ মনতেই এটা সন্দেহৰ উদ্ৰেক হয়। শ বিঘা ভূমি নহয়, আমি কেৱল মাত্ৰ 24 বিঘা ভূমি, তাৰে 4 বিঘা মাটি কেৱল পথটোৰ বাবে, মাটিডোখৰ পাবৰ বাবে যিটো পথ লাগে সেই পথটোৰ বাবে 4 বিঘা ভূমি, বাকীখিনি ভূমি আমি প্ৰায় 20 বিঘা ভূমি আমি গোডাউনটোৰ বাবে লৈছোঁ, বাকী 4 বিঘা ভূমি আমি ৰাস্তাৰ বাবে লৈছোঁ। মাত্ৰ 24 বিঘা ভূমিহে আচলতে ক্ৰয় কৰা হৈছে, যিখিনি ভূমিত কাষত থকা ইটাভূটাবিলাকে মাটি খনন কৰি নি পুখুৰী, বহুত দ পুখুৰী, গাঁত ইত্যাদিৰ সৃষ্টি কৰিলে। সেই গাঁতবিলাক আমি এতিয়া পুতিবলগীয়া হৈছে। তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰি আছোঁ, ফৰেষ্টৰ লগত হওক, আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত হওক আমি যোগাযোগ কৰি আছোঁ আৰু আমি বিভিন্ন ধৰণৰ পৰা চৰকাৰী নীতি নিয়ম অনুসৰি, বিভাগীয় নীতি নিয়ম অনুসৰি আমি এই গাঁতসমূহ পোতাৰ ব্যৱস্থা কৰিছোঁ। আৰু এই যিখিনি ভূমি, এই ভূমিখিনি অনুৰ্বৰ হৈ পৰিছে, কিয়নো কাষতে দুটা ইটাভূটা আছে। আপোনালোকে নিশ্চিতভাৱে জানে, যিসকলে জানে যে আটাইতকৈ
অদৰকাৰী মাটি বুলি ক'লে ইটা ভোটাৰ মাটিকেই আটাইতকৈ অদৰকাৰী, আটাইতকৈ কম দামৰ মাটি বুলি মানে গ্ৰাহ্য কৰা যায়। আমি যিহেতু মাটিৰ ভেলুৱেশ্যনৰ লগত জড়িত, গতিকে আমি জানো যে এডোখৰ বেলেঞ্চ হয় য'ত খেতি নাই হোৱা তথাপিতো বাৰী, সেই মাটিতকৈ সদায় ইটা ভোটাৰ মাটিৰ মূল্য বহুত কম থাকে পানীৰ দৰত সেইবিলাক মাটি, কাৰণ তাত না খেতি হয় না তাত ঘৰ বাৰী বনাব পাৰি। গতিকে কাষতে দুটা ইটা ভোটা থকাৰ বাবে মাজৰ মাটিখিনিৰ প্ৰডাক্টিভিটি যাক কোৱা হয়, যিটো উৰ্বৰতা, সেই উৰ্বৰতা হ্ৰাস পাইছে। তৃতীয় কথাটো হ'ল যে কৃষকক যিটো আমি ঠগ প্ৰবঞ্চনা কৰি পেলাই লোৱা বুলি যিটো এটা গুজব ওলাইছে, সেই কথাখিনি মোৰ কাষত এতিয়া মহবনা অঞ্চলৰে এৰালতলী পথাৰৰ তেনেই কাষতে মোৰ বহি আছে এজন, আৰু আমাৰ ভাগ্য চৌহান, অমৰ চেত্ৰী বা আমাৰ দোল, সকলোবিলাক কিন্তু লোকেল যুৱক বা লোকেল ব্যক্তি। তেখেতসকলে কিন্তু আমাক প্ৰথমতে কিছু বাধাৰ সৃষ্টি কৰিছিলে কিছু লোকে, কিয়নো প্ৰথমতে তেওঁলোকে বুজা নাছিলে, তেওঁলোকে ভাবিছিলে প্ৰদূষণকাৰী কোনোবা ইণ্ডাষ্ট্ৰী ইয়াত বহিব পাৰে। আমাৰ যিহেতু মাটিখিনি আমি এতিয়া ক্ৰয়হে কৰিছোঁ, এই মাটিখিনি যিহেতু ক্লাছ চেঞ্জ হোৱা নাই, ক্লাছ চেঞ্জ নোহোৱাৰ কাৰণে আমি ভিতৰত একো কনষ্ট্ৰাকশ্যনৰ কাম কৰা নাই, কিন্তু যিহেতু আমি মাটিখিনি ক্ৰয় কৰিছোঁ, গতিকে মাটিখিনিৰ বাউণ্ডেৰী দিবৰ কাৰণে আমি বাউণ্ডেৰী ৱালৰ ব্যৱস্থা কৰিছোঁ, যাতে কালিলৈ কোনোবা নতুন মানুহে অন্য মানুহৰ মাটি তাত সোমাইছে বুলি আমাক যাতে ক'ব নোৱাৰে, তাৰ কাৰণে ডিমাৰ্কেশ্যনৰ ব্যৱস্থা কৰিবৰ কাৰণেহে আমি বাউণ্ডেৰী ৱালৰ ব্যৱস্থাটো বৰ্তমান কৰিছোঁ। যেতিয়া ক্লাছ চেঞ্জ হ'ব, ক্লাছ চেঞ্জ হ'লেহে তাত পৰৱৰ্তী সময়ত ৱেৰ হাউচৰ কাম চলিব, অন্যথা কৃষি মাটিয়ে হৈ থাকিব, আমাৰ কোম্পানীও তাত কৃষি খেতিয়েই কৰিব, যদিহে ক্লাছটো চেঞ্জ নহয়। তাৰপিছত আপোনালোকক জনাবলৈ পাই আমি অত্যন্ত সুখী হ'ম যে ইয়াত আচলতে এই যিটো ৱেৰ হাউচ, এই ৱেৰ হাউচটোত কেইবাশ যুৱক যুৱতীৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব, আৰু এইবিলাক যুৱক যুৱতীৰ সংস্থাপন যুগান্তৰ চলি থাকিব, আৰু এই সংস্থাপিত যুৱক যুৱতীসকলে ৰাষ্ট্ৰীয় কোম্পানীবিলাকৰ দ্বাৰা নিৰ্ধাৰিত যি দৰমহা, সেইমতে দৰমহা পাব। লোকেল এটা ৱেৰ হাউচত কাম কৰা লেবাৰৰ দৰে বা পৰ্টাৰৰ দৰে বা লোডাৰৰ দৰে তেওঁলোকে দৰমহা নাপায়। তেওঁলোকে ৰাষ্ট্ৰীয় কোম্পানীবিলাকৰ যিটো এটা ধাৰ্য কৰা থাকে, সেইমতে তেওঁলোকে দৰমহা পাব। গতিকে এই লগতে ওচৰ চুবুৰীয়া যিবিলাক ব্যক্তি আছে, তেওঁলোকৰ ঘৰবিলাকত বিভিন্ন ব্যৱসায়, যেনে PG পেয়িং গেষ্টৰ ব্যৱস্থা হ'ব পাৰে, বা বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট ইত্যাদিৰ ব্যৱস্থা হ'ব পাৰে, বা বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যৰ কাষে পাজৰে এটা ডাঙৰ বৃহৎ উদ্যোগ থাকিলে তাৰ কাষে পাজৰে ক্ষুদ্ৰ কিছু দোকান ব্যৱসায়ো গঢ়ি নিশ্চয় উঠে, তাৰ পৰা স্থানীয় লোকসকলে কিন্তু লাভান্বিত হ'ব। গতিকে আমাৰ কথাখিনি ক'বলগীয়া এয়াই আছিল যে ই কোনো প্ৰদূষণকাৰী ইণ্ডাষ্ট্ৰী নহয়, ই এটা সেউজ উদ্যোগহে বুলি ক'ব পাৰি, কিয়নো ইয়াত প্ৰডাকশ্যন নহয়, ইয়াত কেৱল মজুত কৰি ৰখা হ'ব, আৰু বিভিন্ন অঞ্চললৈ ইয়াৰ পৰা বস্তু ইয়াৰ পৰা পঠিয়াই দিয়া যাব। গতিকে আপোনালোকক আমি এইখিনি কথা জনালোঁ। আপোনালোকৰ যি কথা সুধিব লগা আছে বিনা দ্বিধাই সেইখিনি কথা সুধিলে আমি উত্তৰ দিবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ। ক'লোৱেই বৰ্তমান যে নাহৰ বুলি যিটো কোম্পানী আছে লুধিয়ানাৰ, মতিলাল অছৱাল গ্ৰুপৰ, তেওঁলোকে বনাব আৰু ফ্লিপকাৰ্টক ভাড়ালৈ দিব, আৰু মণ্টে কাৰ্লোৱেও তাৰ পাৰ্ট এটা ব্যৱহাৰ কৰিব। কি কৈছে? মাটি তাত আছে আমাৰ 24 বিঘা, তাৰে 4 বিঘা পথ আৰু প্ৰায় 20 বিঘা আমাৰ ব্লকটোৰ কাৰণে ব্যৱহাৰ হ'ব। ক্লাছ চেঞ্জ এতিয়ালৈকে হোৱা নাই, আমাৰ এপ্লিকেশ্যন দিয়া হৈ গ'ল, সকলো মাটিৰে এপ্লিকেশ্যন দিয়া হৈ গ'ল ক্লাছ চেঞ্জৰ কাৰণে, আৰু আমাৰ লোকেল গাঁৱৰ মানুহেও NOC বিলাক গোটেইখিনি মানুহে দিলে, প্ৰায় কোনো মানুহে বাকী নাই, সেইখিনি সকলো মানুহে প্ৰায় NOC আমাক প্ৰদান কৰিছে। আমিতো একো বনোৱা নাই তাত এতিয়ালৈকে, ক্লাছ চেঞ্জ নোহোৱাকৈ বনাব নোৱাৰি, সেইকাৰণে আমি বিপদত আছোঁ। আমি একো বনোৱা নাই, কিন্তু এটা মাটি কিনিলে আপোনালোকে নিশ্চিতভাৱে জানে যে মাটিখিনি যেতিয়া লৈছোঁ, এগ্ৰিমেণ্ট কৰিছোঁ, এতিয়া যিহেতু আজিকালি বহুত অসুবিধা থাকে যে মাটি কিনাৰ পিছত বেলেগ মালিক ওলায়, এইডোখৰ মাটি মোৰ বুলি ক্লেইম কৰা মানুহ ওলায়, গতিকে আমি যিহেতু তাক ডিমাৰ্কেশ্যন কৰিব লাগিব, আৰু ডিমাৰ্কেশ্যন কৰি আমি আমাৰ মাটিডোখৰৰ বাউণ্ডেৰীটো বনাই ল'ব লাগিব, গতিকে বাউণ্ডেৰীটোহে আমি কাম কৰিছোঁ। মই আগতেও কৈছোঁ যে যদিহে তাত ক্লাছ চেঞ্জ নহয়, তেতিয়াহ'লে কোম্পানীয়ে তাত খেতিয়েই কৰিব।
শুনক, সেইটো মই তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এইটো এটা কপি পেষ্টৰ কাৰণে সেইটো এতিয়া নাই, সেইটো তাত মানে আঁতৰাই দিয়া গ'ল। ময়ো মন কৰিবলৈ নহ'লে, সেইটো আচলতে গাঁৱৰ মানুহবিলাকে বনাইছিলে, বনাই পেলাই তেওঁলোকে লগাইছিলে। কাৰণ তেওঁলোকেও তাতে যিহেতু তেওঁলোকৰ সংস্থাপন হ'ব, আমিতো সকলো সংস্থাপিত, কিন্তু তেওঁলোকৰ সেইখন গাঁৱত এগৰাকী মাতৃৰ মৃত্যু হ'লে তেওঁৰ মাতৃগৰাকীৰ নহয় অমৰদা, মাতৃগৰাকীৰ মৃত্যুৰ কাৰণে ঘৰে ঘৰে পইচা তুলিবলগীয়া অৱস্থা হয়। গতিকে তাত এটা উদ্যোগ হ'লে তেওঁলোকে যে চাকৰি পাব, সেই কথাটো তেওঁলোকে বুজি উঠিছে, আৰু বুজি উঠাৰ কাৰণে তেওঁলোকে এতিয়া আমাক NOC প্ৰদান কৰিছে। হয়, লিখা আছে। আমাৰ লগত এটা এগ্ৰিমেণ্ট হৈছে, স্থানীয় লোকসকলৰ যোগ্যতা অনুসৰি প্ৰথমতে লোকেল মানুহখিনিয়ে তাত প্ৰেফাৰেঞ্চ পাব। হয়, হয়। নহয়, তাতে আমাৰ ধৰক 1300মান এমপ্লয়ী লাগিব 3টা শ্বিফ্টত। গতিকে সিমানখিনি এমপ্লয়ী একেবাৰে লোকেল মানুহখিনিয়ে ফুলফিল কৰিব যদি নোৱাৰে, তেতিয়াহ'লে আমি বাহিৰলৈ যাম। বাকীখিনি যিমান তেনেকৈ গৈ থাকিব, বাঢ়ি গৈ থাকিব। ধৰক আমাৰ এৰিয়াৰ লোকেল বুলি ক'লে কি, একেবাৰে ঘৰৰ কাষৰ 4জনেইটো নহয়, গোটেই সমগ্ৰ যোৰহাট জিলাখন আছে। যোৰহাট জিলাই কাভাৰ কৰিব নোৱাৰিলে আমাৰ কাষৰ গোলাঘাট, শিৱসাগৰ জিলা আছে। তেতিয়া আমাৰ কাষৰ চুবুৰীয়া মানুহেই নিশ্চিতভাৱে তাত চাকৰি কৰিবলৈ আহিব। ডাইৰেক্টলি ইনডাইৰেক্টলি প্ৰায় 2000 যুৱক যুৱতী তাৰ পৰাই উপকৃত হ'ব। কাৰণ তাতে বহুত সৰু সৰু গাড়ী লাগিব বস্তুবিলাক অনা নিয়া কৰিবলৈ, সেইবিলাক কোম্পানীয়ে ক্ৰয় নকৰে, ভাড়াতেই লয়। গতিকে সেইখিনি লোকো তাৰ পৰা লাভান্বিত হ'ব। আৰু যদিহে শিৱসাগৰৰ পৰা বা গোলাঘাটৰ পৰা এজন যুৱকে চাকৰি কৰিবলৈ আহে, তেতিয়াহ'লে তেওঁ ওচৰতে এটা ভাড়াঘৰ বিচাৰিব। সেই ভাড়াঘৰ ইত্যাদিৰ পৰাও আমাৰ স্থানীয় লোকসকল লাভান্বিত হ'ব। স্থানীয় ৰাইজটো মোৰ ওচৰত বহিয়ে আছে গোটেইখিনি। তেখেতৰ আমাৰ যিজন VDPৰ সেই অঞ্চলৰ কৰাইখোৱা আৰু ইয়াৰ VDPৰ যিজন আপুনি সভাপতিজন আছে, তেখেতে আপোনালোকক ক'ব কথাখিনি। গাঁওবুঢ়া নাই, গাঁওবুঢ়াটো গভৰ্ণমেণ্ট মানুহ, গতিকে গভৰ্ণমেণ্ট মানুহ এজনক আমিতো বহাব নোৱাৰোঁ। আচ্ছা, সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ যি পশ্চিম যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত কৰাইখোৱা এৰালতলী গাঁৱত এই লজিপাক প্ৰাইভেট লিমিটেড যোৰহাটৰ দ্বাৰা যি ৱেৰহাউচ নিৰ্মাণৰ কাম মানে কৰাৰ প্ৰয়াস কৰা হৈছে, তো একচুৱেলি সেই যিখিনি ভূমি ক্ৰয় কৰা হৈছে, সেই ভূমিখিনি একচুৱেলি কৃষিভূমিয়ে আছিলে। আৰু তাত মানে এনেকুৱা হ'ল যে বিভিন্ন সময়ত ওচৰত থকা ভোটা হওক বা বিভিন্ন কাৰণত মাটিখিনি খনন কৰাৰ কাৰণে, সেইটো আপোনালোকে গ'লেও তাত দেখিব, আমি দেখিছোঁ, তাত একচুৱেলি খেতিৰ উপযোগী হৈ থকা নাই। কাৰণ দ গাঁত আছে, তাত গাঁতত পানী জমা হৈ আছে এতিয়াও। তো এতিয়াৰ সময়ত পানী জমা থাকিলে স্বাভাৱিকতেই খেতিৰ দিনত তাত যে কিবা এটা খেতি কৰিব পাৰিব তাৰ আশা নাই। আৰু যি মানে বাম টাইপৰ মাটি আছে, সেইখিনি প্ৰায় অলপ চাপৰি টাইপৰ মাটিলৈ মানে পৰিৱৰ্তন হৈছে। এই সন্দৰ্ভত অৱশ্যে প্ৰশাসনিকভাৱেও এটা এনকুৱাৰী হৈছিলে, যিহেতু এটা বদনাম আহিছিলে যে সহজ সৰল কৃষকক ধৰক প্ৰবঞ্চনাৰে মাটিখিনি কম দামত ক্ৰয় কৰি বনিয়াক ঘটাই দিয়া হৈছে। কিন্তু তাত দেখা হ'ল যে কৃষক যিসকল আছিল, যাৰ মাটি আছিল, তেখেতসকলে উপযুক্ত দাম পাইছে, আৰু সেইকাৰণে তেখেতসকলে মাটিটো আচলতে তেখেতসকলক দিছে। প্ৰথম অৱস্থাত আমাৰ স্থানীয় ৰাইজৰ আপত্তি আছিল যে তাত একচুৱেলি হ'ব কি, কিন্তু আমি পিছত যেতিয়া গম পালোঁ যে তাত কোনো প্ৰদূষণযুক্ত কোনো ইণ্ডাষ্ট্ৰী নহয়। গতিকে প্ৰদূষণযুক্ত যেতিয়া ইণ্ডাষ্ট্ৰী নহয়, তেতিয়া কাজেই সেইটো ধৰি লওক আমাৰ মানুহেই হওক বা জীৱ জন্তুৱেই হওক, তেওঁলোকৰ জীৱনৰ কাৰণে কোনো ভাবুকি নাহে। আৰু সেইকাৰণে যোৱা 22 তাৰিখে এখন আমাৰ সভা হৈছিল তাত, য'ত মানে আপোনাৰ গাঁওবুঢ়া, স্থানীয় গাঁওবুঢ়া উপস্থিত আছিলে। তাতে কিছুমান আমি এখেতসকলক কিছুমান চৰ্ত বান্ধি দিলোঁ যে এইখিনি চৰ্ত যদি আপোনালোকে বান্ধে, তেতিয়াহ'লে আমাৰ স্থানীয় তাত যি বসবাস কৰা মানুহ আছে, এই স্থানীয় মানুহখিনিৰ কোনো ধৰণৰ আপত্তি নাথাকিব। তো তাতে প্ৰথম চৰ্তটো আছিলে যে আমাৰ যিটো প্ৰকল্প এখেতসকলে বনাব, যদিহে সেই প্ৰকল্পটো প্ৰদূষণযুক্ত হয়, তেতিয়াহ'লে স্থানীয় ৰাইজ তাত সন্মত নহয়। দ্বিতীয় কথা হৈছে যে তাৰ যি নিৰ্মাণ কাম হ'ব, এই নিৰ্মাণ কামত স্থানীয় শ্ৰমিক ব্যৱহাৰ কৰিব লাগিব। আৰু স্থানীয় যুৱক যিসকল আছে, তো সেই যুৱকসকলক তাত যি নিৰ্মাণ সামগ্ৰীৰ প্ৰয়োজন আছে, যুৱকক সেইখিনি যোগান ধৰাত অগ্ৰাধিকাৰ দিব লাগিব। ইয়াৰ পিছতে এটা কথা ইয়াত আছিলে যে এটা এনেকুৱা প্ৰস্তাৱ আছে যে
এখেতসকলে যেতিয়া আমাক কৈছে যে প্ৰদূষণযুক্ত নহয় বা স্থানীয় লোকসকলে আজি আপোনালোককো কৈছে যে তাত সংস্থাপন পাব। স্থানীয় লোক বুলিলে অকল তাৰ আশে পাশে বসবাস কৰি থকা লোকসকলেই নহয়, স্থানীয় লোকসকলে আমি অঞ্চলৱৰ্তী চাব লাগিব, যোৰহাটো আজি স্থানীয় বুলি ক'ব লাগিব। গতিকে তেনে ক্ষেত্ৰত মানে আমাৰ এটা এনেকুৱা ধৰণৰ এগ্ৰিমেণ্ট আমি কৰিছোঁ যে যদিহে অনাগত দিনত যি সংস্থাপনৰ কথা আছে, নিউ সংস্থাপনৰ ক্ষেত্ৰত কিবা কাৰণত যদি এখেতসকলে আমাৰ লগত কৰা এগ্ৰিমেণ্টটো চুক্তিটো বা আমাক দিয়া কথাটো যদি এখেতসকলে নাকচ কৰে বা স্থানীয় যুৱক যুৱতী তাত সংস্থাপন হ'বলৈ যাওঁতে যদি কিবা সমস্যা হয়, তেতিয়াহ'লে আমি যি স্থানীয় NOC আমি দিছোঁ, এই স্থানীয় NOCটো লগে লগে কাৰ্যকৰী হোৱাকৈ নাকচ হ'ব। এইটো প্ৰধান চৰ্ত আছিল। তো এই সন্দৰ্ভত কি হ'ল, আমি ইতিমধ্যে মাননীয় পশ্চিম জিলাৰ ৰাজহ চক্ৰৰ বিষয়া, আমাৰ মাননীয় আৰক্ষী অধীক্ষক, আমাৰ যোৰহাট জিলাৰ মাননীয় আয়ুক্ত অধীক্ষক, আমাৰ পুলিবৰ থানা, স্থানীয় গাঁওবুঢ়া, এখেতসকলক ইতিমধ্যে স্থানীয় ৰাইজৰ পৰা প্ৰেয়াৰ পত্ৰ দিয়া হৈছে যে ইণ্ডাষ্ট্ৰিটো তাত হ'ব লাগে। কাৰণ ইণ্ডাষ্ট্ৰিটো হ'বলৈ যাওঁতে তাত কোনো ধৰণৰ আমি খেলি মেলি দেখা নাই। আৰু যিটো অঞ্চলত ইণ্ডাষ্ট্ৰি হ'ব তাৰ 98% মানুহেই দিন হাজিৰা কৰি চলা মানুহ। তাত এনেকুৱাও হয় যে মানুহ এজন ঢুকাই গ'লে কেতিয়াবা চান্দা তুলিবলগীয়া কণ্ডিশ্যন আহে। গতিকে আৰ্থিকভাৱে আমি অলপমান সবল হ'ম বুলি বা স্থানীয় মানুহসকলে তাত কাম বন পাই, যুৱক যুৱতী চাকৰিটো বেলেগ কথা, কিন্তু সকলো মানুহেতো চাকৰি নকৰে, কাৰণ শিক্ষাগত কথা বা তেখেতসকলৰ নিজৰ কথা আছে। কিন্তু স্থানীয় যিখিনি দিন হাজিৰা কৰা মানুহ, এইসকলৰ যদি এটা পাৰ্মানেণ্টলি তাত এটা কাম হৈ যায়, হাজিৰা কামেই হওক বা যি কাম হওক, তেতিয়াহ'লে কি হ'ব, আৰ্থিকভাৱে আমাৰ সেই জেগাটো অকণমান মানে সবল হ'ব বুলি আমি ভাবোঁ। আৰু যাৰ কাৰণে ধৰি লওক আমাৰ কি হৈছে, বহু ল'ৰা ছোৱালী আধাতে আমাৰ শিক্ষা শেষ কৰিব লগা হৈছে। কিবা এটা যদি মানুহৰ বেমাৰো হৈ যায়, তেতিয়াও আমাৰ কিবা মানে সকলো সহায় কৰা এনেকুৱা কথা এটা আহি যায়। গতিকে সেইকাৰণে তাত যি বেনাৰ লগাইছিলে সেইটো একচুৱেলি ময়ো অৱগত নাছিলোঁ, কিন্তু যেতিয়া বেনাৰখন মই দেখিলোঁ, তো তাৰ বেনাৰখনৰ কাৰণে মই ইতিমধ্যে লোকেল যি থানা আছে, তো থানাখনকো মই প্ৰতিনিধিত্ব কৰোঁ। মই থানাৰ সভাপতি হিচাপে এতিয়া আছোঁ যেতিয়া, গতিকে তাত মানে মই ইতিমধ্যে এটা মানে দিছিলোঁ, এখন গোচৰ দিছিলোঁ যে ইয়াত কিছু অসাংবিধানিক শব্দযুক্ত এখন বেনাৰ দেখিবলৈ পাইছোঁ বুলি মই আপত্তি কৰিছিলোঁ। গতিকে তেখেতসকলক কৈছিলোঁ আমি চিজ কৰিবলৈ। এতিয়া একো নাই, সেই বেনাৰখন তাৰ পৰা হয়।